প্ৰিয় বন্ধু-বান্ধৱীসকল, আমি যি সময়খিনিত জীয়াই আছোঁ তাক কলিযুগ বুলি কোৱা হয় আৰু আমাৰ শাস্ত্ৰত সন্তসকলে প্ৰথমেই কৈছিল এয়া এক এনেকুৱা সময় হ'ব য'ত নিজৰ ককাই-ভাই ইজনে সিজনৰ দুশ্মন হৈ পৰিব, য'ত সকলোৱে নিজৰ সফলতাৰ সলনি আনৰ বৰবাদি চাই সুখী হ'ব। আজিৰ সময়ত যদি আপুনি অলপো উন্নতি কৰে, অলপো আগুৱাই যায়, তেন্তে 100জন লোকে পিছৰ ফালৰ পৰা আপোনাৰ নিন্দা কৰিবলৈ ধৰে। কি আপোনাৰ লগতো এনেকুৱা হৈ আছে নেকি? কি আপোনাৰো এনেকুৱা লাগে নেকি যে আপুনি বিনা কোনো কাৰণত সকলোৰে নজৰত বেয়া হৈ পৰিছে? কোনোবা আছে নেকি যিয়ে আপোনাৰ সুখত নজৰ লগাই আছে? কোনোবা এনেকুৱা গুপ্ত শত্ৰু আছে নেকি যিয়ে আপোনাৰ হ'বলৈ যোৱা কামবোৰ হ'বলৈ নিদিয়ে? আপুনি পৰিশ্ৰম কৰে, কিন্তু যেতিয়া ফল পোৱাৰ সময় আহে তেতিয়া হঠাতে সকলোবোৰ শেষ হৈ যায়। যদি আপুনি এনেকুৱা কিবা পৰিস্থিতিত জীৱন কটাই আছে, তেন্তে বিশ্বাস ৰাখক, আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনাৰ সকলো সমস্যা দূৰ হৈ পৰিব, কিয়নো আজি আমি আপোনাক তন্ত্ৰ শাস্ত্ৰৰ আৰু পুৰণা ঋষি-মুনিসকলে কৈ থৈ যোৱা এক পুৰণা গুপ্ত আৰু অদ্ভুত উপায়ৰ কথা জনাবলৈ গৈ আছোঁ, যাৰ দ্বাৰা ডাঙৰতকৈ ডাঙৰ শত্ৰুক তললৈ নামিবলৈ মজবুৰ কৰি দিব। প্ৰিয় বন্ধু-বান্ধৱীসকল, শত্ৰু দুই প্ৰকাৰৰ থাকে। এক সেয়া যে সন্মুখৰ পৰা শত্ৰুতা কৰে আৰু বাৰ কৰে, যাক আপুনি দেখা পায় আৰু যাৰ সৈতে আপুনি যুঁজিব পাৰে। আৰু দ্বিতীয়টো হ'ল যি কাল সৰ্প হয়, যিয়ে আপোনাৰ সন্মুখততো বহুতেই মিঠা মিঠা কথা কৈ থাকে, আপোনাৰ সৈতে উঠা-বহা কৰে, কিন্তু পিঠিৰ পিছৰ ফালৰ পৰা আপোনাৰ ক্ষতি কৰে। এই উপায় এই দুই প্ৰকাৰৰ শত্ৰুৰ বাবে ৰামবাণ হয়। এই উপায় ইমানেই শক্তিশালী হয় যে এই উপায়টো কৰাৰ 24 ঘণ্টাৰ ভিতৰতে আপুনি তাৰ প্ৰভাৱ দেখিবলৈ পাব। আৰু সকলোতকৈ ডাঙৰ কথাটো হ'ল যে ইয়াত আমি তামসিক শক্তিৰ প্ৰয়োগ নকৰোঁ। ইয়াৰ বিপৰীতে আমি আমাৰ ভগৱান হনুমানজীৰ আবাহন কৰিম আৰু প্ৰকৃতিৰ সকলোতকৈ শক্তিশালী দুটা বস্তুৰ প্ৰয়োগ কৰিম, যিটো হ'ল নেমু আৰু নিমখ। প্ৰথমে এইটো জনাৰ বহুতেই প্ৰয়োজন যে আচলতে আমি নিমখ আৰু নেমুৰ ব্যৱহাৰ কিয় কৰিম। তন্ত্ৰবিদ্যাত নেমুক সকলোতকৈ ডাঙৰ উৰ্জাৰ স্ৰোত বুলি মনা হৈছে। নেমুৰ ভিতৰত টেঙা থাকে আৰু টেঙাৰ যি কোনো ধৰণৰ নকাৰাত্মক উৰ্জাক শুহি লোৱাৰ আৰু তাক কাটি পেলোৱাৰ অদ্ভুত ক্ষমতা থাকে। আপুনি দেখিছে চাগৈ যে আমি বেয়া নজৰৰ পৰা বাচিবলৈকো ঘৰৰ বাহিৰত নেমু আৰু জলকীয়া ওলমাই থওঁ। কিয়নো নেমুৱে সেই বেয়া নজৰবোৰ নিজৰ ভিতৰত সমাহিত কৰি লয় আৰু নিমখৰ ভিতৰত সেই শক্তি থাকে যে ই যিকোনো বস্তুকে গলাই পেলাব পাৰে, যিকোনো বস্তুকে পৰিষ্কাৰ কৰি পেলাব পাৰে। নেমু আৰু নিমখৰ মিলন তন্ত্ৰক্ৰিয়াৰ লগত বিশেষকৈ হনুমানজীৰ সৈতে জড়িত হয়, গতিকে ই এক এনেকুৱা বৰ্জ্য হৈ পৰে যাক দুনিয়াৰ কোনো শক্তিয়ে ধৰি ৰাখিব নোৱাৰে। গতিকে প্ৰিয় বন্ধু-বান্ধৱীসকল, যদি আপুনি সঁচাকৈয়ে অশান্তিত আছে, যদি বিচাৰে যে শত্ৰুৱে আপোনাৰ পিছা এৰি দিয়ক, শত্ৰু নিজৰ সমস্যাৰ মাজতে ফচি যাওক আৰু আপোনাক অশান্তি কৰিবলৈ বন্ধ কৰি দিয়ক, তেন্তে আমাৰ এই ভিডিঅ'টো ধ্যান দি শুনক, কিয়নো তন্ত্ৰত বিধিৰ শুদ্ধতাই সফলতাৰ পুঁজি হয়। যদি আপুনি এটা ষ্টেপো ভুল কৰে, তেন্তে হ'ব পাৰে যে আপুনি ফল নাপাব পাৰে। সেই কাৰণে ভিডিঅ'টো শেষলৈকে চাওক, কিয়নো এয়া কোনো সাধাৰণ টোটকা নহয়, এয়া ক্ৰিয়া হয়। সেই কাৰণে ইয়াত নিয়ম পালন কৰাটো বহুত প্ৰয়োজন হয়। এই উপায়টো আপুনি সপ্তাহৰ 3টা বিশেষ দিনত কৰিব পাৰে: সোমবাৰ, মঙলবাৰ বা শনিবাৰে। সোমবাৰ ভগৱান শিৱৰ দিন হয়, যি তন্ত্ৰৰ দেৱতা হয়। মঙলবাৰ আমাৰ সকলোৰে প্ৰিয় সংকটমোচন হনুমানজীৰ দিন হয়, শত্ৰু নাশ কৰাৰ দিন হয়। আৰু শনিবাৰে শনিদেৱ আৰু ভৈৰৱ বাবাৰ দিন হয়, যিয়ে ন্যায় কৰে, দুষ্টক দণ্ড দিয়ে। এই 3 দিনৰ ভিতৰত যিটো দিন আপোনাৰ সুবিধা যেন লাগে আপুনি বাছি ল'ব পাৰে। সময়ৰ বিশেষ ধ্যান ৰাখক। এই উপায়টো আপুনি ৰাতিপুৱা সময়ত কৰিব লাগিব। সকলোতকৈ উত্তম সময় হ'ল ৰাতিপুৱা 7 বজাৰ পৰা 11 বজাৰ ভিতৰত। সূৰ্যৰ পোহৰত যেতিয়া আপুনি এই উপায়টো কৰিব, তেতিয়া ই স্বাস্তিক ৰূপত কাম কৰিব। ভুলতো এই উপায়টো ৰাতিৰ আন্ধাৰত কৰাৰ ভুল নকৰিব, কিয়নো আজি আমি স্বাস্তিক ৰূপত শত্ৰুক আঁতৰাব বিচাৰিছোঁ, তামসিক শক্তিৰ দ্বাৰা নহয়। এতিয়া আমি জানিম নেমুৰ বিষয়ে। প্ৰিয় বন্ধু-বান্ধৱীসকল, সদায় মানুহে এইটোৱেই ভুল কৰে যে ফ্ৰিজত পৰি থকা শুকাই যোৱা দাগ লগা নেমু ব্যৱহাৰ কৰে। নহয়, আপুনি এনেকুৱা একেবাৰেই নকৰিব। এই উপায়টোৰ কাৰণে আপুনি বজাৰলৈ গৈ এটা পকা ডাঙৰ আৰু ৰস থকা নেমু কিনি আনিব। নেমু কিনাৰ সময়ত ধ্যান দিয়ক যাতে তাত কোনো ধৰণৰ ক'লা দাগ নাথাকে আৰু যাতে
কোনো ফালৰ পৰা গেলা পচা নহয়। নেমুটো সম্পূৰ্ণ দাগ নথকা হ'ব লাগিব, কিয়নো এই নেমুটোৱে আপোনাৰ শত্ৰুৰ প্ৰতিনিধিত্ব কৰিব। যেনেকুৱা নেমু হ'ব তেনেকুৱাই প্ৰভাৱ পৰিব। ইয়াৰ লগত আপুনি ল'ব লাগিব অলপ নিমখ। সেই নিমখ যি আপুনি আপোনাৰ পাকঘৰৰ খোৱাৰ বাবে ব্যৱহাৰ কৰে। তাৰ পাছত আপুনি কি কৰিব লাগিব, যিদিনা আপুনি উপায় কৰিম বুলি ভাবিছে সেইদিনা ৰাতিপুৱা সোনকালে উঠিব, স্নান আদি কৰক আৰু স্বচ্ছ কাপোৰ পিন্ধক। পাৰিলে ৰঙা বা হালধীয়া কাপোৰ পিন্ধিবলৈ চেষ্টা কৰিব, কিয়নো এই ৰং হনুমানজীৰ প্ৰিয় হয়। আপোনাৰ ঘৰৰ কোনো এনেকুৱা স্থান বিচাৰক য'ত পৰম শান্তি আছে, য'ত আপুনি পিছৰ 10-15 মিনিটলৈকে কোনেও আপোনাক মাত লগাব নোৱাৰে। আপুনি এখন আসন পাৰি লওক আৰু তাত বহি লওক। সকলোতকৈ মহত্ত্বপূৰ্ণ কথাটো হ'ল যে আপোনাৰ মুখ দক্ষিণ দিশৰ ফালে হ'ব লাগিব। দক্ষিণ দিশটোক যমৰ দিশ বুলি কোৱা হয় আৰু তন্ত্ৰত শত্ৰু আৰু নকাৰাত্মক শক্তিক বিদায় দিবলৈ দক্ষিণ দিশটোৱে সৰ্বশ্ৰেষ্ঠ হয়। কিন্তু দিশ ভুল কৰিব নালাগিব। বহাৰ পাছত গভীৰ উশাহ লওক। আপোনাৰ চকু বন্ধ কৰক আৰু 2 মিনিটলৈকে শ্ৰী ৰাম জয় জয় ৰাম জপ কৰক। ইয়াৰ দ্বাৰা আপোনাৰ মন একাগ্ৰ হ'ব। তাৰ পাছত হনুমানজীৰ ধ্যান কৰক আৰু তেওঁক মনৰ ভিতৰতে প্ৰাৰ্থনা কৰক যে হে সংকট মোচন, মই মোৰ শত্ৰুৰ কাৰণে বহুত দুখত আছোঁ। মই কাৰো বেয়াটো নিবিচাৰোঁ, কিন্তু যোনে মোক অকাৰণত অশান্তি কৰি আছে, আপুনি সিহঁতৰ পৰা মোক ৰক্ষা কৰক। মই এই উপায় আপোনাৰ চৰণত আহি কৰি আছোঁ, ইয়াক সফল বনাওক। সেই পকা নেমুটো আপোনাৰ সন্মুখত ৰাখক। সেইটো প্ৰথমে গংগা জল বা পৰিষ্কাৰ পানীৰে ধুই লওক। তাৰ পাছত এখন ছুৰী লৈ লওক। নেমুটোৰ ওপৰত ছুৰীখন ৰখাৰ সময়ত আপুনি আপোনাৰ শত্ৰুৰ চেহেৰা মনলৈ আনক। যদি শত্ৰুৰ নাম জানে তেন্তে তেওঁৰ নাম মনে মনে ভাবক আৰু এতিয়া নেমুটো কাটিবলৈ আৰম্ভ কৰক। কিন্তু সাৱধান, নেমুটো বেকা তেৰাকৈ নাকাটিব। এই নেমুটো ওপৰৰ পৰা তললৈ এনেকৈ কাটিব লাগিব যাতে নেমুটো একে সমানতে দুভাগ হৈ পৰে। নেমুটো কটাৰ সময়ত এই ভাৱটো মনৰ ভিতৰত ৰাখক যে আপুনি নেমুটো নহয়, আপুনি শত্ৰু আৰু আপোনাৰ মাজৰ সেই বন্ধনটোক কাটিছে যিয়ে আপোনাক অশান্তি কৰি আছিল। আপুনি শত্ৰুৰ বেয়া নিয়তক কাটিছে। এতিয়া নেমু 2 টুকুৰা আপোনাৰ সন্মুখত আছে। ইয়াৰ পৰা এটা টুকুৰা বেলেগকৈ ৰাখি দিয়ক। ইয়াৰ ব্যৱহাৰ কৰিব নালাগে। এইখিনি পিছত আপুনি পেলাই দিব পাৰিব। দ্বিতীয় টুকুৰাটো আপোনাৰ বাওঁ হাতৰ তলুৱাত ৰাখক। তন্ত্ৰত বিসৰ্জন আৰু আঁতৰাই পঠোৱাৰ কাম সাধাৰণতে বাওঁ হাতেৰে কৰা হয়। এতিয়া আপুনি সোঁ হাতেৰে নিমখ উঠাওক। প্ৰথমবাৰ নিমখ উঠাওক আৰু শত্ৰুৰ নাম ডাঙৰকৈ কওক আৰু তাৰ পাছত কওক শত্ৰু নাশ, শত্ৰু নাশ, শত্ৰু নাশ আৰু সেই নিমখখিনি নেমুৰ কাটি লোৱা ভাগখিনিত ঢালি দিয়ক। মনলৈ এনেকুৱা ভাৱ আনক, এই নিমখে শত্ৰুৰ জীৱনলৈ টেঙা নহয়। ইয়াৰ বিপৰীতে তেওঁলোকৰ মনৰ ভিতৰত আপোনাৰ প্ৰতি যি টেঙা ভাৱ আছে সেইবোৰ গলাই পেলাইছে। তাৰ পাছত দ্বিতীয়বাৰ নিমখ উঠাওক, আকৌ শত্ৰুৰ নাম লওক আৰু হনুমানজীক স্মৰণ কৰি কৰি কওক যে হে হনুমানজী, তেওঁলোকৰ বিচাৰ বুদ্ধি ঠিক কৰা, যাতে সিহঁতে মোৰ পিছাৰে আৰু নিমখ নেমুখিনিৰ ওপৰত ঢালি দিয়ক আৰু তৃতীয় অৰ্থাৎ শেষৰ নিমখখিনি উঠাওক। এইবাৰ সম্পূৰ্ণ শক্তি আৰু আক্ৰোশৰ সৈতে, কিন্তু মনৰ ভিতৰত বিশ্বাস ৰাখি কওক যে শত্ৰু নাশ হওক, বাধা দূৰ হওক আৰু তাৰ পাছত সেই নিমখ নেমুৰ ওপৰত ঢালি দিয়ক। যদি আপোনাৰ কোনো এজন নিশ্চিত শত্ৰু নাই বা আপোনাৰ এনেকুৱা লাগে যে বহু লোক আছে, কোনো গুপ্ত শত্ৰু আছে যে যাৰ নাম আপুনি নাজানে, তেন্তে আপুনি নামৰ ঠাইত মোৰ সকলো গুপ্ত আৰু প্ৰত্যক্ষ শত্ৰু শব্দৰ প্ৰয়োগ কৰক। হনুমানজীয়ে সকলো জানে যে আপোনাক কোনে অশান্তি কৰি আছে। নিমখ ঢালি দিয়াৰ লগে লগে আপুনি দেখিব যে নেমুৰ ৰসৰ লগত নিমখখিনি গলিবলৈ ধৰিব। এয়া এক ৰাসায়নিক ক্ৰিয়া হয়, কিন্তু আধ্যাত্মিক ৰূপত এইটো সংকেত হয় যে ক্ৰিয়া হৈ গৈছে। এতিয়া আপুনি ৰৈ থাকিব নালাগে। যি নেমুৰ টুকুৰাত আপুনি নিমখ ঢালিছে সেই টুকুৰাটো আপোনাৰ হাততেই ৰাখক বা কোনো কাগজেৰে মেৰিয়াই লওক। এতিয়া আপুনি ঘৰৰ পৰা বাহিৰলৈ ওলাই যাব লাগিব। এই উপায় ঘৰৰ ভিতৰত সম্পূৰ্ণ নহয়। আপুনি কোনো এনেকুৱা ঠাইলৈ যাব লাগিব য'ত একেবাৰে নিৰ্জন হয়, বা কোনো খালী পথাৰো হ'ব পাৰে, কোনো জংঘলী ঠাইও হ'ব পাৰে, বা ঘৰৰ পৰা দূৰত কোনো এনেকুৱা ঠাইলৈ যাওক য'ত লেতেৰা জাবৰ-জোথৰ পেলোৱা হয় বা যি ঠাইত মানুহৰ অহা যোৱা বহুত কমকৈ হয়। সেই ঠাইলৈ গৈ মাটিত এটা সৰু গাঁত খান্দি লৈ গাঁতটো অতি কমেও 5-6 ইঞ্চি দ হ'ব লাগিব।
সেই গাঁতটোত এই নেমুৰ টুকুৰাটো থৈ ল'ব। নেমুটো ৰখাৰ সময়ত শেষৰ বাৰৰ বাবে হনুমানজীক প্ৰাৰ্থনা কৰিব যে হে প্ৰভু, যিদৰে মই এই নেমুৰ টুকুৰাটো গাঁতটোত পুতি থ'ম, ঠিক সেইদৰে মোৰ শত্ৰুৰ, মোৰ ওপৰত যি ঘৃণাৰ ভাৱ আছে, যি জ্বলন আছে, সেয়াও ইয়াতে সোমাই পোত খাই যায়। ইয়াৰ পাছত সেই নেমুৰ টুকুৰাটো মাটিৰে ভালদৰে ঢাকি দিয়ক। যেতিয়াই আপুনি নেমুৰ টুকুৰাটো পুতি দিব, আপোনাৰ কাম শেষ। লগে লগেই তাৰ পৰা গুচি আহক আৰু আপোনাৰ ঘৰৰ ফালে ৰাস্তা পোনাওক। ঘূৰি অহাৰ সময়ত আপুনি পিছলৈ ঘূৰি নাচাব। লাগিলে আপোনাক কোনোবাই মাতক বা লাগিলে আপুনি কিবা ভয়ংকৰ শব্দই শুনক বা আপোনাৰ এনেকুৱা লাগিছে যে পিছৰ ফালে কোনোবা আহি আছে, তথাপিও আপুনি ঘূৰি নাচাব। এয়া নাকাৰাত্মক উৰ্জাৰো ভ্ৰম হ'ব পাৰে। চিধা আপোনাৰ ঘৰলৈ আহক। ৰাস্তাত কাৰো লগত কথা বতৰা নাপাতিব। যদি কোনো চিনাকি মানুহক লগ পায় তেন্তে ইচাৰা কৰি দিয়ক, কিন্তু মৌন থাকক। ঘৰত প্ৰৱেশ কৰাৰ আগতে হাত ভৰি ভালকৈ ধুই লওক, মুখ আওখালি লওক। তাৰ পাছতহে ঘৰৰ যিকোনো বস্তু চুব বা কাৰোবাৰ সৈতে কথা পাতিব। ঘৰলৈ আহি ঘৰৰ পূজা স্থানলৈ যাওক। হনুমানজীক ধন্যবাদ দিয়ক। এডাল ধূপ জ্বলাওক। মনৰ ভিতৰতে কওক যে হে প্ৰভু, মই মোৰ কৰ্ম কৰিলোঁ। প্ৰিয় বন্ধু-বান্ধৱীসকল, শুনিবলৈ আপোনাৰ নেমু আৰু নিমখৰ খেল যেন লাগিছে, কিন্তু যিসকলে এই উপায় সম্পূৰ্ণ শ্ৰদ্ধা, ভক্তি আৰু বিশ্বাসেৰে কৰিছে, উচিত বিধি-বিধানেৰে কৰিছে, হনুমানজীৰ ওপৰত অটুট বিশ্বাস ৰাখি কৰিছে, তেওঁলোকৰ শত্ৰু 24 ঘণ্টাটো কিয় কেইঘণ্টামানৰ ভিতৰতে শান্ত হৈ পৰে। যেতিয়াই সেই নেমু মাটিৰ তলত নিমখৰ সৈতে মিলিত হৈ গেলিব আৰু নষ্ট হ'ব, ঠিক সেইদৰে শত্ৰুৰ মূৰৰ পৰা আপোনাৰ প্ৰতি থকা ঘৃণাভাৱ আঁতৰি যাব। তেওঁলোকৰ ধ্যান আপোনাৰ পৰা আঁতৰি যাব বা তেওঁলোকে নিজৰ কিবা সমস্যাৰ মাজত সোমাই পৰিব। কিন্তু এটা কথাৰ ওপৰত ধ্যান ৰাখিব যে এই উপায়ৰ প্ৰয়োগ কোনো নিৰ্দোষ ব্যক্তিৰ ওপৰত নকৰিব। মনত ৰাখিব যে হনুমানজী ন্যায়ৰ দেৱতা হয়, গতিকে ইয়াৰ প্ৰভাৱ সকলোতকৈ আগত আপোনাৰ ওপৰত পৰিব পাৰে। এয়া কেৱল আত্মৰক্ষাৰ বাবে হয়। যেতিয়া আপুনি সঁচাকৈ অশান্তিত থাকে, তেতিয়া আপুনি এই উপায়টো নিজৰ কাৰণে কৰিব। সম্পূৰ্ণ শ্ৰদ্ধা আৰু ভক্তিৰে কৰা কোনো উপায়ে নিষ্ফল নহয়। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।